সমাগত পবিত্ৰ ভাদ মাহ ঢেকীয়াখোৱা বৰনামঘৰত মাহজোৰা 4 প্ৰসংগীয়া পালনামলৈ ভকত বৈষ্ণৱৰ ব্যাপক প্ৰস্তুতি। লাখ লাখ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতি। ভাদ মাহলৈ মাজত মাথো কেইটামান দিন বাকী। ৰাজ্যৰ ধৰ্মীয় পীঠস্থানসমূহৰ লগতে যোৰহাট জিলাৰ 1450 চকতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰৰ পালনাম পূৰ্বৰ দৰে এইবাৰো মাহজোৰা 4 প্ৰসংগীয়া পালনামলৈ ভকত বৈষ্ণৱক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে বৰনামঘৰ পৰিচালনা সমিতিয়ে। নামঘৰৰ চাৰিবেৰা ৰং তেল দি চাফ চিকুণ কৰি পোহৰাই তোলাৰ লগতে ভক্তপ্ৰাণ বৈষ্ণৱক শুশ্ৰূষা কৰিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে পবিত্ৰ ভাদ মাহত 4 প্ৰসংগীয়া পালনামলৈ সকলো কাৰ্যসূচীৰ লগতে গুৰু দুজনাৰ তিৰুভাৱ তিথি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী 1 ভাদৰ পৰা 1 আহিনলৈ আয়োজন কৰা হৈছে। উল্লেখ্য যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ সকলো ঠাইৰ পৰা জাতি বৰ্ণ ভাষা নিৰ্বিশেষে ভক্ত তথা বৈষ্ণৱসকল আহি সেৱা কৰে এই পবিত্ৰ স্থলীত। পুৱাৰে পৰা নিশালৈকে চলা 4 প্ৰসংগীয়া পালনামলৈ ভিৰ কৰেহি প্ৰতি বছৰে। এই বছৰো সাজু হৈছে সমগ্ৰ ঢেকীয়াখোৱা ৰাইজৰ তথা নামঘৰ পৰিচালনা সমিতিৰ লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে তথা ভক্তৰ সমাগম হ'ব বুলি জানিবলৈ দিছে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে। জানিবলৈ দিয়া মতে দূৰ দূৰণিৰ পৰা অহা ভক্তপ্ৰাণ বৈষ্ণৱসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা হ'ব বুলি নামঘৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। ঢেকীয়াখোৱা বৰনামঘৰ পূৰ্বৰ দৰে এবাৰো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে 4 প্ৰসংগীয়া মাহজোৰা 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব। এই পালনাম ভাগি পূৰ্বতো আমাৰ অভিলেখ সংখ্যক ভক্ত সমাগম হৈছিল। এইবছৰ আমি ভাবিছোঁ যে কমেও আমাৰ 50 লক্ষাধিক ভকত সমাগম হ'ব। সেয়ে আমি নামঘৰৰ সংলগ্ন ঘৰসমূহ ৰাস্তা পদূলিকে আদি কৰি খোৱা পানী বিদ্যুৎ গাড়ী ৰখা পথাৰ সকলো আমি প্ৰস্তুত কৰি তোলা হৈছে। সেয়ে যাতে ভক্তসকলে আহি পেলাই ইয়াত কোনো কাৰণতে অসুবিধাৰ সন্মুখীন নহয়। তাৰোপৰি আমাৰ এটা সমস্যাই দেখা দিছিল যে আমাৰ 4 লেনযুক্ত যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছিল সেই ৰাষ্ট্ৰীয় ঘাইপথটো আমাৰ বন্ধ হৈ আছিল। কিন্তু ইতিমধ্যে আমাৰ প্ৰশাসনে যাত্ৰীসকল উজনিৰ সময়ত তিনিচুকীয়া ডিব্ৰুগড় ধৰা শদিয়াৰ পৰা ধৰি সকলো আমাৰ ৰাইজ ইয়ালৈ আহিব আমাৰ এইফালে সোমাই আহিব পৰাও ব্যৱস্থা কৰি দিছে। তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। এই সুযোগতে আমাৰ পূৰ্বতে আমাৰ সংবাদ মাধ্যম জিলা প্ৰশাসন আৰক্ষী অধীক্ষক আমাৰ স্বাস্থ্য বিভাগ বিদ্যুৎ খোৱা পানী আৰু বিভিন্ন জাতীয় সংগঠনে আমাৰ ইয়াত ৰাইজক সেৱা শুশ্ৰূষা সুবিধা কৰি দিয়ে। এইবাৰ নিশ্চয় কৰি দিব। সেয়ে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়কে প্ৰণত কৰি বিধায়ক সাংসদ সকলোজনকে আমি এই প্ৰভু ভগৱন্তৰ চৰণত যি পালনাম অনুষ্ঠিত হ'ব এই পালনাম ভাগিত সকলোৱে আমাক সহায় সহযোগ দিহা পৰামৰ্শ দি পেলাই সাফল্যমণ্ডিত কৰিব বুলি ভাবিছোঁ। আমাৰ এই 4 প্ৰসংগীয়া পালনাম এমাহজোৰা হ'ব। এই আমাৰ 17 আগষ্ট সন্ধ্যা 8 বজাৰ পৰা আৰম্ভ হ'ব আৰু 17 ছেপ্টেম্বৰ ৰাতি এখন মহাযজ্ঞ ভাওনাই আমাৰ উক্ত কাৰ্যসূচী সামৰণি পৰিব। সেয়েহে আমি ভাবিছোঁ যে আমাৰ গাঁওখন বা আমাৰ সংলগ্ন গাঁওসমূহ আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সকলো আহি পেলাই আমাক পূৰ্বতে যেনেধৰণে সহায় সহযোগ কৰিছিলে এইবোৰ কৰিবলৈ আমি তেখেতসকলক হাতৰে অনুৰোধ জনাইছোঁ। আৰু এই সুযোগতে আমাৰ সংবাদ মাধ্যমৰ যোগেদি আপোনালোকৰ যোগেদি আমি সকলোজনকে এই পালনামলৈ নিমন্ত্ৰণ আমাৰ যিটো আমাৰ সন্মুখৰ বাটচৰা পৰা প্ৰায় অকণমান আগলৈ খুলি দিছে যাত্ৰীসকলৰ কোনো অসুবিধা নহয় বুলি তেনেকৈ আহিব পাৰিব। টিয়কৰ পৰা বিৰাজ পৰা ৰিপোৰ্ট টাইম অফ সঁচা। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজৰ হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টিল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত
ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।